সমাগত বিশ্বকৰ্মা পূজা। পূজাক লৈ এতিয়া চৌপাশে দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি। বৰষাৰ বুকুত দোলাৰি সংগোপনে ধৰালৈ আহিল শৰৎ, আৰু শৰৎ মানেই পূজাৰ এক অনন্য অনুভৱ। নিয়ৰ সেমেকা প্ৰতিটো পুৱাই কথা কয় এৰি অহা শৰতৰ সাঁচতীয়া অনুভূতি। সোঁৱৰাই দিয়ে প্ৰতিজনক শৰতৰ সৈতে কটোৱা বহু মিঠা মিঠা লগন। সেয়াই শৰৎ। সন্মুখত বিশ্বক্ষণিকৰ বিশ্বকৰ্মা পূজা, আৰু কেইটামান দিনৰ পিছতেই ঢাকৰ শব্দত ধৰাত সূচনা হ'ব শাৰদীয় পূজাৰ। ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তিৰ সন্মুখত। মৃৎশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিশ্বক্ষণিকৰে। অসম অৰুণাচল প্ৰদেশ সীমান্ত হাৰমতিৰ দৃশ্য এয়া। সমগ্ৰ অৰুণাচলৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ ইয়াৰ পৰাই নিয়া হয় মূৰ্তিসমূহ। মুঠতে শৰৎ মানেই পূজা, আৰু পূজা মানেই সীমাহীন উন্মাদনা। লখিমপুৰৰ পৰা পুলক বৰুৱাৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।